অলপ ভোট জলকীয়া বজাৰৰ পৰা কিনি আনিছিলোঁ। ভাবিলোঁ ভোট জলকীয়া আচাৰকে বনাওঁ, নহ'লে ভোট জলকীয়াখিনি এনেই নষ্ট হৈ যাব। অলপ চিচাৰৰ পাত্ৰটোত ৰাখিলোঁ অলপ মিঠাতেল দি। এয়া কেইফুটামান নহৰু থেতেলিয়াই লৈছোঁ, এটা কাজি নেমু লৈছোঁ। কাজি নেমুৰ ৰস ভোট জলকীয়াখিনিত সানি ল'ব লাগিব। প্ৰথমতে ভোট জলকীয়াখিনিত কাজি নেমুৰ ৰস দিলোঁ আৰু তাৰপাছত মই কেৰাহীখন গৰমাই অলপমান মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি পকিবলৈ দিছোঁ। সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ পুনৰবাৰ। এয়া অকণমান নিমখ দিছোঁ। নহৰুখিনি দিলোঁ ইয়াত। তেলখিনি খুবেই পকিলে আৰু সেয়েহে অকণমান এয়া ক'লা হৈ আহিলে। একো নাই বাৰু, বেছিকৈ গৰম হৈ যোৱাৰ কাৰণে এনেকুৱা হ'ল। এয়া পাঁচফোৰণ দিছোঁ, লগতে জিৰা ধনিয়া পাউডাৰ দিছোঁ আৰু এইখিনি অকণমান লৰাই দিছোঁ। ভোট জলকীয়াখিনি দিলোঁ, অলপ টেঙাও দিছোঁ ভোট জলকীয়াৰ লগত। টেঙা দিলে ভাল হৈ থাকে। এইখিনি লৰাই দিছোঁ। আচলতে ভোট জলকীয়াৰ গোন্ধটো ভাল পাওঁ বাবে ভোট জলকীয়াৰ আচাৰ থৈছোঁ। আৰু ভোট জলকীয়া খালে একো অপকাৰ নহয়, খাই ভালেই লাগে আৰু বহুতেই ভোট জলকীয়াটো ভাল পায়। আচাৰ কৰি ৰাখিলে এইদৰে আলহী আহিলে দিবও পাৰি। আৰু কেতিয়াবা যদি কেঁচা জলকীয়া ঘৰত নাথাকে তেতিয়াহ'লে ইয়াৰে অলপমান জলকীয়া দি দিম আৰু হৈ যাব। আৰু সেয়েহে জলকীয়াৰ আচাৰ বনাবলৈ লৈছোঁ। এইয়া দেখিলেনে, জলকীয়াখিনি একেবাৰে নাইকিয়াই হৈ থাকিলেগৈ। এতিয়া মই ইয়াক ৰাখি থ'ম ইমানতে আৰু। ঠাণ্ডা হ'বলৈ দিলোঁ জলকীয়াখিনি আৰু তাৰপাছত এয়া চিচাৰৰ বটলটোতে এইদৰে ভৰাই ৰাখিলোঁ। আৰু এইদৰে ভোট জলকীয়া আচাৰখিনি ভৰাই থ'লেই নহ'ব, মাজে মাজে ৰ'দত দি থাকিব লাগিব, তেতিয়াহে ভাল হৈ থাকিব, নহয় জানো? আৰু আজিলৈ ইমানতে মই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ।